নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 11 ছেকেণ্ডৰ বাবে এনে এক ৰহস্যময় সময় আছে সেই সময়ত যদি আপোনাৰ ইচ্ছাৰ বিষয়ে 11 বাৰ ভাবিব পাৰে আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ অলৌকিক শক্তিৰ তিনিটা শব্দৰ এটা মন্ত্ৰ ক'ব পাৰে তেনে সেই 11 ছেকেণ্ডৰ ভিতৰত আপোনাৰ মনৰ যিকোনো আশা পূৰণ কৰিব পাৰে এই বিশ্ব ব্ৰহ্মাণ্ডত এনে শক্তি লুকাই আছে এই কথা জানিলে যিকোনো মানুহেই আচৰিত হ'ব এই সময়ৰ যদি সৎ প্ৰয়োগ কৰিব পাৰে তেনে আপুনি আপোনাৰ ভাগ্য নিজেই সলনি কৰি ল'ব পাৰে প্ৰকৃততে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ কথা বিজ্ঞানেও ঢুকি পাবলৈ টান হয় আপুনি বাৰু 11-11 ৰহস্যৰ কথা জানেনে 11-11 ৰহস্য হৈছে দিনটোৰ 24 ঘণ্টাৰ ভিতৰত আটাইতকৈ শক্তিশালী সময়কণ যি সময়ৰ কথা ভালকৈ জানিলে সেই সময়ৰ সৎ প্ৰয়োগ কৰি ভিক্ষাৰীজনেও নিজৰ ভাগ্য পৰিৱৰ্তন কৰি ধনৱান ব্যক্তিলৈ পৰিৱৰ্তন হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি 11-11 ৰহস্যৰ বিষয়ে জনাম যি সময়ত ব্ৰহ্মাণ্ডৰ শক্তি সঞ্চাৰিত হৈ অলৌকিক শক্তিৰে ভৰপূৰ হয় মাত্ৰ 11 ছেকেণ্ডৰ বাবে আৰু এই 11 ছেকেণ্ডতে আপুনি যি ভাবিব সেয়া সঁচা হৈ পৰিব মাত্ৰ এবাৰ আপুনি বিশ্বাস কৰি আপুনি সেই সময়ত নিজৰ ইচ্ছাটো কৈ চাওক 100% আপোনাৰ কামত আহিব মাত্ৰ এই সময়ত আপুনি এটা সৰু কাম কৰিব লাগিব সেয়েহে ভগৱানৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিহে ভিডিঅ'টো চাব কাৰণ এই ভিডিঅ' চোৱাৰ পাছত এটা দিনতেই আপুনি আপোনাৰ ভাগ্য সলনি কৰি ল'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল এই ৰহস্যময়ী সময়কণৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বিশ্ব ব্ৰহ্মাণ্ডৰ আদি দেৱতা দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এতিয়া এই বিশ্ব ব্ৰহ্মাণ্ডৰ অলৌকিক মুহূৰ্তটোৰ বিষয়ে জানো আহক সেই মুহূৰ্তত বা সেই সময়ত যদি আপুনি আপোনাৰ মনৰ ইচ্ছা কৈ তিনিটা শব্দৰ এটা বাক্য ক'ব পাৰে তেনে আপুনি আপোনাৰ যিকোনো ইচ্ছাই পূৰণ কৰিব পাৰিব যদি ভাবে আপোনাক চাকৰি লাগে চাকৰিৰ আশা পূৰণ হ'ব যদি উন্নতিৰ কথা ভাবে উন্নতি হ'ব আপোনাৰ সৎভাৱেৰে যি ইচ্ছা কৰিব তাৰ ফলাফল নিজেই দেখিবলৈ পাব মাত্ৰ অবিশ্বাস নকৰি মনৰ শক্তিৰে আমাৰ ভিডিঅ'ত কোৱা ধৰণেৰে আপুনি সেই সময়কণত বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে নিজকে একত্ৰিত কৰক মাত্ৰ 11 ছেকেণ্ডৰ বাবে মাত্ৰ 11 ছেকেণ্ডৰ কষ্টৰ বাবে গোটেই জীৱন আপুনি সুখী হ'ব পাৰিব এতিয়া কথা হ'ল যে দিনটোৰ 24 ঘণ্টাৰ ভিতৰত এই শক্তিশালী আৰু চমৎকাৰী সময়খিনি কোনখিনিত পৰিছে এই সময়খিনি হৈছে 11:11 আৰু 11 ছেকেণ্ডৰ বাবে এই ইচ্ছা সঁচা কৰিব পাৰে এয়া কিন্তু দিনৰ 11:11 নহয় এয়া হৈছে প্ৰতি নিশা 11:11 দিনটোৰ 24 ঘণ্টাৰ ভিতৰত ৰাতি 11:11 সময়কণতেই আপোনাৰ জীৱন সলনি কৰি নিজে ল'ব পাৰে আপুনি যদি আমাৰ ভিডিঅ'টো আজি পাই গৈছে তেনে আপুনি এই প্ৰয়োগটো আজিয়েই কৰিব পাৰে আপোনাৰ জীৱনত থকা দুখ কষ্ট অশান্তিসমূহৰ পৰা আপুনি আজিয়েই মুক্তি পাব পাৰিব এই চমৎকাৰী প্ৰয়োগ কৰাৰ কোনো নিৰ্দিষ্ট দিন নাই মাথো সপ্তাহৰ যিকোনো এটা বাৰত ৰাতি 11:11 বিশ্ব ব্ৰহ্মাণ্ডৰ এই চমৎকাৰী সময়কণত সঠিকভাৱে আপুনি লাভ আদায় কৰিব পাৰে এই প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কোনো বয়স নাই এই প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অকল যে পুৰুষেই কৰিব পাৰিব তেনে কথা নহয় পুৰুষ মহিলা সকলোৱেই কৰিব পাৰে এই প্ৰয়োগ যাৰ মনত যি ইচ্ছা আছে সেই কথা মাত্ৰ এবাৰ কৈ তিনিটা শব্দৰ এটা বাক্য উচ্চাৰণ কৰিব পাৰিলেই হ'ল এই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তিয়ে আপোনাৰ ইচ্ছাৰ সৈতে সংযোগ হৈ শক্তি প্ৰদান কৰিব ফলত যিমান ডাঙৰ ইচ্ছাই নহওক কিয় সৎভাৱে কৰা যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব আপোনাৰ হাতত যদি এই ভিডিঅ'টো আজি পৰি গৈছে তেনে আজি এই পদ্ধতিটো আপুনি অৱলম্বন কৰক আৰু ইচ্ছা পূৰণৰ মহা উপায়টোৰ সৎব্যৱহাৰ কৰক যদি আপুনি এই ভিডিঅ'টো ৰাতি 11:11 আগত পাই গৈছে তেনে আপুনি এজন মহা ভাগ্যৱান ব্যক্তি যদি ভিডিঅ'টো ৰাতি 11:11 পাছত পাইছে তেনে যিদিনা আপুনি পাইছে তাৰ পিছদিনাই এই মহা প্ৰয়োগটো কৰক যদি জীৱনত বহুত দুখ কষ্ট কৰি ফল পোৱা নাই জীৱনত যিকোনো ক্ষেত্ৰত হতাশাত পৰি পাছলৈ ঘূৰি চাব লগা হৈছে তেনে মাত্ৰ এবাৰ এই ভিডিঅ'টোৰ কথাখিনি ভালকৈ শুনক আৰু ভগৱান মহাদেৱৰ প্ৰতি বিশ্বাস ৰাখি কামটো কৰি চাওক আপোনাৰ জীৱনত ব্যৰ্থতা অন্ত পেলাই নিজৰ ভাগ্য নিজেই সলনি কৰি ল'ব পাৰিব মাথো সম্পূৰ্ণ বিশ্বাসেৰে কামটো কৰক
যেতিয়ালৈকে যিকোনো বস্তুৰ ওপৰত বিশ্বাস জন্মাব নোৱাৰে তেতিয়ালৈকে সহজ কামৰো সফলতা নাহে। সেয়েহে এই প্ৰয়োগৰ ক্ষেত্ৰত আপোনাৰ মনৰ পৰা বিশ্বাস জন্মিব লাগিব। ই হৈছে এক গভীৰ ৰহস্যৰে ভৰা এক ৰহস্যময় সময়ৰ কথা আৰু সেই সময়ত কৰা মহাপ্ৰয়োগৰ ফলত আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ কথা। ধৰি লওক আপোনাৰ এটা সপোন আছে, আপোনাক এটা চাকৰি লাগে, আপোনাক এটা সুন্দৰ ঘৰ লাগে, আপোনাৰ ব্যৱসায়টো বা কৰ্মক্ষেত্ৰত ভাল ইনকাম হ'ব লাগে, আপোনাক সা সম্পদ লাগে, পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আশা পূৰণ হ'ব লাগে বা সমাজত আপোনাক এটা বিশেষ স্থান লাগে য'ত আপোনাৰ যশ মান গৌৰৱ কৃতিত্ব পৰিচয় আহে। আপুনি আপোনাৰ এই সপোনবোৰ পূৰণ কৰাৰ বহু চেষ্টা কৰিছে কিন্তু আপুনি সফলতা আনিব পৰা নাই। তেনে আপুনি এই কথাখিনি শুনি প্ৰয়োগটোৰ বিষয়ে ভালকৈ জানি এবাৰ কৰক, আপোনাৰ সেই আশা নিশ্চয় পূৰণ হ'ব। আপুনি জানি আচৰিত হ'ব যে এই সময়ছোৱাত বিশ্বব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই পৰে। দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ ৰাতি 11:11 বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তি একত্ৰিত হয়। সেয়েহে বহুতেই এই সময়ক 11-11 চমৎকাৰ বুলিও কয়। এই সময়ত কৰা সৎপ্ৰয়োগৰ ফলত 24 ঘণ্টাৰ ভিতৰতে ফল পোৱা যায়। আপোনাৰ এই প্ৰয়োগৰ ওপৰত বিশ্বাস যিমান শক্তিশালী হ'ব, ফলো সিমান সোনকালেই লাভ কৰিব পাৰিব। মনত ৰাখিব, এই চমৎকাৰী সময়কণত অৰ্থাৎ ৰাতি 11:11 কৰা যি প্ৰয়োগৰ কথা আমি আপোনাক কৈ আছোঁ, সেই প্ৰয়োগ 11 দিন 11:11 11 ছেকেণ্ডৰ বাবে কৰিব লাগিব। তেতিয়া আপুনি নিঃসন্দেহে আপোনাৰ ইচ্ছা বাস্তৱ কৰিব পাৰিব। আহক তেনে পলম নকৰি বিশ্বব্ৰহ্মাণ্ডৰ ক্ষমতাশালী সময়কণত কৰা ইচ্ছা পূৰণৰ মহাপ্ৰয়োগটোৰ বিষয়ে জানো। এই প্ৰয়োগটো কৰাৰ আগত আপোনাৰ মন একেবাৰে শান্ত কৰি ল'ব লাগিব। খং, ৰাগ, দুশ্চিন্তা, দুৰ্কৰ্মৰ পৰা আপুনি নিজকে আঁতৰাই আনি মনটো স্থিৰ কৰিব লাগিব। ইয়াৰ পাছত আপুনি এখন বগা কাগজ ল'ব লাগিব, এটা কলম ল'ব লাগিব যিটোৱে আপোনাৰ ইচ্ছা লিখিব পাৰে। ইয়াৰ পিছত আপুনি যিকোনো এটা ইচ্ছা আপোনাৰ সেই কাগজখনত লিখিব লাগিব। ইচ্ছা লিখাৰ সময়ত কোনটো ইচ্ছা লিখোঁ কোনটো নিলিখোঁ বুলি আপুনি মনত খেলিমেলি কৰিব নালাগিব। এই চমৎকাৰী সময়ৰ আগতেই কাগজখনত কি লিখিব মনতে থিৰাং কৰি ল'ব লাগিব, যাতে 11:11 আপুনি সেই ইচ্ছাটোকে সেই কাগজখনত লিখিব পাৰে। সেইটো আপুনি ঠিক কৰি ল'ব। এবাৰত মাত্ৰ এটা ইচ্ছাৰ কথাহে লিখিব, কেইবাটাও ইচ্ছাৰ কথা ভুলতো নিলিখিব। যিটো ইচ্ছা আপুনি বহু কষ্ট কৰিও পূৰণ কৰিব পৰা নাই, সেই ইচ্ছাটোকে কাগজখনত 11 বাৰ লিখিব। ইয়াৰ পিছত আপুনি ভাবিব, হে ব্ৰহ্মাণ্ড, তোমাৰ শক্তিৰ দ্বাৰা মোৰ ইচ্ছা পূৰণ হৈ গৈছে। হে মহাদেৱ, আপোনাক ধন্যবাদ, মোৰ মনত থকা আশাটো পূৰণ হৈ গ'ল। যদি আপুনি চাকৰিৰ কথা লিখিছে তেনে ক'ব, হে ব্ৰহ্মাণ্ডৰ শক্তি, মই তোমাৰ কৃপাত মই বিচৰা চাকৰিটো পাই গৈছোঁ, মোৰ ইচ্ছা পূৰণ হৈ গৈছে। হে মহাশক্তি, তোমাক ধন্যবাদ। এইদৰে আপুনি 11 বাৰ ভাবিব। ইয়াৰ পিছত আপুনি ইচ্ছা লিখা কাগজখন নিজৰ হৃদয়ত স্পৰ্শ কৰাব আৰু 11 ছেকেণ্ডৰ বাবে নিজৰ সোঁহাতেৰে সেই কাগজখন হৃদয়ত স্পৰ্শ কৰাই ৰাখিব। হৃদয়ৰ পৰা মহাদেৱৰ নাম পুনৰ স্মৰণ কৰি চকুজুৰি মুদি কাগজখনত যি লিখা আছিল সেই ইচ্ছাটো 11 বাৰ ভাবিব আৰু স্মৰণ কৰিব। সেই সময়ত আপুনি এনেকুৱা ইচ্ছা কৰিব আপোনাৰ যেন সেই ইচ্ছাটো পূৰ হৈ গৈছে। ইয়াৰ পাছত আপুনি 3টা শব্দৰ এই মন্ত্ৰটি উচ্চাৰণ কৰিব লাগিব। এই মন্ত্ৰটি উচ্চাৰণ কৰোঁতে আপোনাৰ মনত আনন্দময় হ'ব লাগিব আৰু আপুনি মন প্ৰাণ একত্ৰিত কৰিব লাগিব। মন্ত্ৰটি হৈছে ওম অন্তৰীক্ষায়ে নমঃ, ওম অন্তৰীক্ষায়ে নমঃ, ওম অন্তৰীক্ষায়ে নমঃ। এনেকৈ আপুনি বাক্যটো 11 বাৰ উচ্চাৰণ কৰিব। ইয়াৰ পিছত আপুনি যিখন কাগজত আপোনাৰ ইচ্ছাটো লিখিছিল সেই কাগজখনৰ 3টা ভাঁজ কৰি আপোনাৰ শোৱাৰ গাৰুৰ তলত ৰাখি কোনো চিন্তা নকৰাকৈ আনন্দ মনেৰে শুই পৰিব। এই কামটো আপুনি 11 দিনৰ বাবে ৰাতি 11:11 কৰিব লাগিব। প্ৰতিদিনে আপুনি আপোনাৰ ইচ্ছাটো লিখিব নালাগে। যিখন কাগজত আপুনি প্ৰথম দিনাই ইচ্ছাটো লিখিলে সেই কাগজখন লৈ সেই ইচ্ছাটো পূৰণৰ বাবে আপুনি 11 দিন এই উপায়টো কৰিব লাগিব। প্ৰতিদিনেই ইচ্ছা লিখা কাগজখন আপুনি গাৰুৰ তলত ৰাখি নিশ্চিন্ত মনে শুই যাব লাগিব। 11 দিন এই প্ৰয়োগ কৰাৰ পাছত সেই ইচ্ছাটো লিখা কাগজখন আপুনি কোনোবা মন্দিৰত এগছি বন্তি জ্বলাই মনে মনে কাগজখন এৰি থৈ আহিব। সম্পূৰ্ণ বিশ্বাসেৰে যদি ব্ৰহ্মাণ্ডৰ শক্তিক আহ্বান কৰি প্ৰয়োগটি কৰিব পাৰে তেনে গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনাৰ দ্বাৰা
ৰাতি 11:11 যি মহাশক্তিক আহ্বান কৰি ইচ্ছা কৰা হৈছিল সেই ইচ্ছা সোনকালেই পূৰণ হ'ব। সেয়েহে আপোনাক কওঁ, যদি জীৱনত হাৰি গৈছে, হতাশাত ভুগিছে, এবাৰ ব্ৰহ্মাণ্ডৰ শক্তিক আহ্বান কৰি মহাদেৱক সাক্ষী কৰি এই চমৎকাৰী উপায়টো কৰক, সফলতা আপোনাৰ বাবে দৌৰি আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই মহাপ্ৰয়োগ অতি শক্তিশালী প্ৰয়োগ। এই প্ৰয়োগ কৰাৰ পাছত আপোনাৰ জীৱন সলনি হৈ পৰিব। আশা কৰিছোঁ এই প্ৰয়োগ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।